পুৰণা দিল্লীৰ মাজমজিয়াত ইতিহাস সাক্ষী কৰি গৌৰৱে থিয় হৈ আছে লালকিল্লা। সোতৰশ শতিকাত মোগল সম্ৰাট শ্বাহজাহানৰ দ্বাৰা ৰঙা বালি পাথৰেৰে নিৰ্মিত এই দুৰ্গই সোঁৱৰাই দিয়ে গৌৰৱময় ইতিহাসৰ কথা। লাহোৰী দুৱাৰেদি সোমাই গ'লেই অনুভৱ হয় এখন ৰাজসিক পৃথিৱীৰ। প্ৰথমেই আপুনি পাব সত্তা চৌক। মোগল সম্ৰাটৰ সময়ত ৰাজ পৰিয়ালৰ সদস্যৰ বাবে এইখন এখন বিলাসী বস্তুৰে ভৰি থকা বজাৰ। যেতিয়া বিশিষ্ট পদাধিকাৰীসকলৰ আগমন ঘটিছিল তেতিয়া এই নাগাৰা ঘৰৰ পৰাই বাদ্যযন্ত্ৰ বজাই তেওঁলোকক স্বাগতম কৰা হৈছিল। লালকিল্লাৰ ভিতৰত থকা মহলবোৰত পাৰ্চিয়ান, ভাৰতীয় আৰু ইছলামিক স্থাপত্যৰ সংমিশ্ৰণ দেখা যায়। ইয়াৰ বেৰত থকা স্বৰ্ণখোদিত চিত্ৰসমূহ অতি অভূতপূৰ্ব। ইয়াৰ ভিতৰতেই আছে দিৱানী খাছ আৰু দিৱানী আম। য'ত সম্ৰাটে জনসাধাৰণক সাক্ষাৎ দিছিল। ইয়াৰ স্থাপত্যই সেই সময়ৰ ভাৰতীয় কাৰুকাৰ্য শিল্পীৰ সবল সাক্ষ্য বহন কৰে। ৰঙা বালিশিল আৰু বগা পাথৰত খোদিত কৰা সূক্ষ্ম ফুলৰ আৰ্হিবোৰ তেওঁলোকৰ কলাসুলভ সৃষ্টিশীলতাৰ নিদৰ্শন। লালকিল্লাই বহুতো শাসকৰ শাসন, বিদেশী আক্ৰমণ আৰু ঔপনিৱেশিক সাল সলনি দেখি আহিছে। সময়ৰ পৰিক্ৰমাত ই ৰাজপ্ৰসাদৰ পৰা ভাৰতৰ অভিন্নতাৰ অপূৰ্ব প্ৰতীকলৈ ৰূপান্তৰিত হৈছে। 1947 চনৰ স্বাধীন ভাৰতৰ দুখমোকালিত এই দুৰ্গৰ পৰাই উৰিছিল স্বাধীন ভাৰতৰ প্ৰথম পতাকা। সেয়ে এতিয়াও প্ৰতি বছৰে স্বাধীনতা দিৱসত লালকিল্লাত স্পন্দিত হয় প্ৰতিজন ভাৰতীয়ৰ হৃদয়ৰ ত্ৰিৰংগা। Into account newer sensibilities and needs and continuity. ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে চিহ্নিত লালকিল্লা মাথো ইটা, শিল আৰু পাথৰৰ গাঁথনি নহয়, ই হৈছে ভাৰতীয় স্থাপত্যৰ এক সুললিত ছন্দ।